গোটেইখিনি মিলিছে কাহানী চিনেমাখনৰ কাহানী আৰু জুবিনৰ জীৱনৰ কাহানী গোটেইখিনি মিলিছে কি কম আৰু আজি একো ক'ব নোৱাৰো চিনেমাখন চালে আপুনি চালো আজি জুবিন দা নাই চকুত চকু পানী মাথো তেখেতৰ অন্তিমখন ছবি বুকুত আবেগ লৈ আহিছো সম্ভৱ নহয় প্ৰতিজন অনুৰাগীৰ আজি চকুত চকু পানী একদম চাই থাকিবৰ মন নাথাকিলেও তেখেতৰ বাপৰে এইটো ক'ব নোৱাৰা বেদনা বুকুত তাৰমানে আবেগ লৈ আহিছো মানে যিটো ফুৰ্তি জুবিন দা জীয়াই থাকিলে হয় কিমান ভাল লাগিল হয় এনেকুৱা লাগিছিলে জুবিন দা ওচৰতে আছে আৰু যাবৰ মন নাযায় যি বাৰে বাৰে বেলেগক চোৱাই নাই অকল জুবিনৰ পিক্সাৰটোৱে চাই আছো কি ক'ম আৰু আমি ইয়াতে লখৰাত থাকোঁ বাপৰে বেলেগ মানে নাহে অকল জুবিনৰ হেৰিটোৱে চাই আছো আমি মই সেনেকুৱা লাগিছে আৰু কি কৰিম আৰু উপায় নাই বহুত দুখ লগা বাপৰে ভাবিব নোৱাৰি এইটো আৰু না তেখেতে আছে আমাৰ মাজত জীয়াই আছে সেইকাৰণে আজি ইমান মানুহে চকু পানী টুকিছে হয় নে নহয় চব আছে জীয়াই আছে থাকিবই লাগিব আমি এনেকৈ এইটো একচুৱেলি মানিবই পৰা নাই যে আমি জুবিনদাৰ মানে শেষৰখন ছবি চাইছোঁ চিনেমাখন চাওঁতে এনেকুৱা লাগি আছে যেন মানে তেওঁ এতিয়াই আহিব তেওঁৰ ক্ৰুৰ লগত আহিব আমাক যেন ক'ব ভাল লাগিলে তেওঁৰ এইটো সপোন আছিলে ৰৈ ৰৈ বিনালে যোৱা বছৰ তেওঁৰ এটা পাৰফৰ্মেঞ্চ চাই আছিলোঁ তাত তেওঁ কৈছিলে যে মোৰ জীৱনৰ এইটো সপোন ৰৈ ৰৈ বিনালে আৰু আজি সেই সপোন বাস্তৱ হ'ল কিন্তু জুবিন দা আমাৰ মাজত নাই আৰু আজি তেওঁৰ ন্যায়ৰ কাৰণে আমি যুঁজি থাকিব লগা হৈছে এইটো যাতে কেতিয়াও নহয় সোনকালে তেওঁ ন্যায় পায় জয় জুবিন দা জুবিন দা অবিহনে মানে এই চিনেমাখন মানে এটা আচৰিত আৰু বাকী আপোনাৰ এটাই বিচাৰোঁ যে জুবিন দাই আৰু যে 10-12 বছৰ বাচি থাকিল হয় আমি আৰু বহুতখিনি পালোঁ হয় কিন্তু কথাটো কেনেকুৱা যে যি চৰকাৰৰ ন্যায় সেই ন্যায়টো আমি বিচাৰোঁ আৰু প্ৰথমতে আমাৰ অসমৰ ৰাইজক বুজাই দিয়ক চৰকাৰখনে যে এনেকুৱা এটা সত্তাৰ যেতিয়া মৃত্যু হৈছে এই সত্তাটোক আৰু আমি 100টা বছৰ গ'লেও নাপাম আজি আপুনি চাওক যে পৃথিৱীত হয়তো প্ৰথমটো ৰেকৰ্ড যে আপোনাৰ মানে 4টা বজাৰ পৰা শ্ব' কৰিব লগা হৈছে তে এটা 100 বছৰ এটা চেঞ্জ কৰি থৈ গৈছে সেইকাৰণে এইখিনি বিচাৰোঁ যে তেওঁ সোনকালে ন্যায় পাওক আহিছে সকলোৱে চাবলৈ আহিছে চাই মানে এনেকুৱা লাগিছে যেন জুবিন এতিয়াও জীয়াই আহিছে এনেকুৱা লাগিছে নিজৰ কথাখিনি তেওঁ কি কৰিব বিচাৰিছিলে দেশৰ কাৰণে তেওঁ একচুৱেলি অন্তৰ কথাখিনি কৈছে দেশখন কি অৱস্থাত চলি আছে দেশখন কেনেকৈ ভাল হ'ব কি নহ'ব সকলোখিনি সামৰি চিনেমাখন কৰিছে বৰ্তমান প্ৰেজেণ্ট চিটুৱেশ্যনলৈ তেওঁ চিনেমাখন কৰিছে দেশখন কি চলিছিলে দেশখন যাতে ভাল হয় তাৰ কাৰণে সদায় চেষ্টা কৰিছিল তেওঁ সেইকাৰণে চালোঁ বহুত ভাল লাগিলে মানে জুবিন দাক ওচৰৰ পৰা দেখিছোঁ মানে মানিবই পৰা নাই যে তেওঁ আজি আমাৰ মাজত নাই মানে এনেও মই মানিবই পৰা নাছিলোঁ এনেকুৱা লাগিছে যেন মানে এতিয়াও যেন তেখেতে ৰৈ আছে বিশ্বব্ৰহ্মাণ্ডৰ কোনোবাটো এক কণাত তেওঁতো এতিয়াও আছে আৰু মানে মইতো আগৰ পৰা মানিব পৰা নাছিলোঁ আৰু মানে এনেকুৱা লাগিছে যেন আমিও এদিন বিশ্বব্ৰহ্মাণ্ডতে লীন হৈ যাম আৰু জুবিন দাক লগ পাম